নমস্কাৰ, মোৰ নাম প্ৰাঞ্জল হাজৰিকা। আজি ভিডিঅ'টো বনোৱাৰ মুখ্য উদ্দেশ্যটো হ'ল যিবিলাকে আজি যোনটো ৰিজাল্ট দিলে ADRE থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ যিবিলাকে কাট অফ ক্লিয়াৰ কৰিছে আৰু যদিও কাট অফ অলপ বেছি গৈছে তথাপিও তাৰে মাজতে যিবিলাকে এক্সামটো ক্লিয়াৰ কৰিলে তেওঁলোকক মই অভিনন্দন জনাইছোঁ। আগন্তুক যিটো ইণ্টাৰভিউ হ'ব ভালদৰে দিয়ক আৰু যিবিলাকৰ এক্সামটো ক্লিয়াৰ নহ'ল চিন্তা কৰিব নালাগে, বহুতৰে হোৱা নাই তেনেকুৱা। আৰু যিহেতু জেনেৰেল কাষ্টৰ অলপ কাট অফটো বেছি গ'ল, জেনেৰেল কাষ্ট বুলিয়ে নহয় প্ৰত্যেকটো কাষ্টৰে ভবাতকৈ অলপ বেছি গ'ল, যিটো আমি ভাবিছিলোঁ সেইটো নহ'লগৈ। আৰু বহুতো কুৱেশ্যন যিবিলাক আমি হয়তো পঢ়িছিলোঁ সেইবিলাক আমি কমন পেলাব পৰা নাছিলোঁ হয়তো। চ' একো নাই, এতিয়াৰ পৰা আমি আকৌ ভালকৈ পঢ়িম। নেক্সট আকৌ বহুত এক্সাম আহি আছে, যিহেতু এটা এক্সামে আমাৰ সকলোৰে জীৱন নিৰ্ধাৰণ কৰিব নোৱাৰে। কেতিয়াবা এনেকুৱা হয় কিছুমান সৰু এক্সাম আমি ক্লিয়াৰ কৰিব নোৱাৰোঁ, কিন্তু কেতিয়াবা ডাঙৰ ডাঙৰ এক্সাম ক্লিয়াৰ হৈ যায়। চ' এনেকুৱা হ'ব পাৰে যে যিবিলাকে ADRE ক্লিয়াৰ কৰিব নোৱাৰিলে হয়তো APSCত ভালকৈ ৰিজাল্ট পাব পাৰে। চ' নিৰাশা হ'ব নালাগে, আমি আশাবাদী হ'ব লাগে। যিহেতু পঢ়া কেতিয়াও বিফলে নাযায়, চেষ্টা কৰি থাকক। চেষ্টা ময়ো কৰি আছোঁ, আপোনালোকেও কৰক। কিছুমান জেগাত সফলতা আমি কেতিয়াবা দেৰিকৈ পাওঁ, কিন্তু দেৰি হওক একো নাই, দুৰ্গতি নহওক আৰু সেইটোৱে। চ' আকৌ মই জনাম যে চেষ্টা কৰি থাকক, মন বেয়া নকৰিব, ঠিক আছে। আৰু লগতে আকৌ মই যিবিলাকে পাছ কৰিছে তেওঁলোকক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আগন্তুক যি ইণ্টাৰভিউ হ'বলগীয়া আছে ভালদৰে দিয়ক, ঠিক আছে। ধন্যবাদ।